মৰিয়নিত কেনেদৰে চলিছে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনৰ অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাম। মৰিয়নিৰ হাতীপতি জয়পুৰ গাঁৱত থকা একমাত্ৰ অংগনবাড়ী কেন্দ্ৰটো জহি খহি যোৱাৰ ফলত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে কেন্দ্ৰটো নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে 6 মাহ পূৰ্বে 25 লাখ টকা আবণ্টন দিছিল। কিন্তু ঠিকাদাৰ ভীম চেত্ৰী আৰু ৱাৰ্ড মেম্বাৰ অমৰ কৰ্মকাৰে 6 মাহ সম্পূৰ্ণ নকৰিল কেন্দ্ৰটোৰ গৃহ নিৰ্মাণৰ কাম, যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰটোৰ কৰ্মী সহায়িকাৰ লগতে অভিভাৱকসকল। উল্লেখ্য যে এই বিষয়ে বিগত 6 মাহে অৱগত নহয় দায়িত্বত থকা বিভাগীয় অভিযন্তা। কেলে নহলে জানো এই কেইদিনমান আহে, 2-3 দিন আহে, তাৰপিছত আকৌ অকমান কাম কৰে আকৌ গুচি যায়। তেনেকা খুব চলি হয় নে কি তেনেকা কৈ তাৰপিছত বেমাৰ হৈছে কিবা কিবি মানে কৈ থাকে। ইমান দিন হৈ গ'ল এতিয়ালৈকে বনোৱা নাই। আমাৰ বহুত কষ্ট হয়, আকৌ বৰষুণত তিতি যায় গোটেইখিনি কিতাপ তাৰপিছত ল'ৰা ছোৱালীও বহিবলৈ অসুবিধা হয়, তাৰপিছত বস্তু বাহিনীও চুৰ হয়। ইমানখিনি কমপ্লেইন কৰাৰ পাছতো আকৌ সিহঁতি কামখিনি কৰা নাই। আকৌ তেনেকা জানো সেইটোতো গম নাপাওঁ, সিহঁতি আকৌ আমাক ঠগিছে নে সঁচাকে কৈছে এইটো আমিতো গম নাপাওঁ। এইটো হাতীগুৰি জয়পুৰ গাঁও, এইটো 268 নং হাতীগুৰি ট্ৰেইনিং হাতীগুৰি। টোটেল 26টামান আছে, 15টামান আহে সেইবিলাক। অসুবিধা হয় বৰষুণৰ দিনত, আকৌ আহিব নিবিচাৰে। ইমান বৰষুণ পানী পৰে বোলে তিতি যাওঁ, ইমান দিগদাৰ হয়। ভাল এখন স্কুল হ'লে আকৌ সিহঁতি থাকিবলৈ ভাল হ'ব, খেলিবলৈও নহয়। ৰ'দ গৰমতো দিগদাৰ হয়, ইমান গৰম পৰে। ফেন চেনো একো নাই, তাৰপিছত বনা মেলাৰো অসুবিধা হয়। নামটো আছে মৰিয়নিৰ ভীম চেত্ৰী আছে, তাৰপিছত আৰু এজন আছে অমৰ কৰ্মকাৰী। তাত কমপ্লিট হৈছে। আমাৰ ইয়াত আকৌ কমপ্লিট হোৱা নাই কেলে, আকৌ সিহঁতি কয় আহিম বোলে কৰি দিম। তাৰপিছত আমি সুধো নোৱাৰিলে আকৌ আমাক কৰি দিব লাগে, তাৰপিছত আকৌ সিহঁতি সেইখিনিও নকৰে। কৰি দিলেতো আমি আকৌ বেলেগ এজন মানুহ লগাম কৰিবলৈ। সোনকালে কৰি দিলেহে কামটো ভাল হ'ব, নহ'লে আমি আকৌ কেনেকা চলাম। মানুহ এনেকা চাই আকৌ ল'ৰা ছোৱালী পঠিয়াবলৈও নিবিচাৰে, ইমান বেয়াকে আছে চেণ্টাৰটো বুলি। আংগনবাড়ী চেণ্টাৰ বনি আছে, এতিয়া হ'ল 4-5 মাহ আগত এই কামটো আৰম্ভ কৰিছিল। এইটো হাতী জয়পুৰ গাঁও। নাই, এইটো বনোৱা নাই, এনেই স্কুলৰ পুৰণা ঘৰ এটা দি কাম চলাইছে। কন্ট্ৰেক্টৰৰ নামটো নাজানো। এতিয়া মানুহ আহি কাম কৰিলে 2 দিন কৰে, তাৰপিছত 2 দিন গেপ হয়। আজি 4-5 মাহ মান হৈ গ'ল কামটো আধা কৰি কমপ্লিট হৈ গৈছে, আমাৰ ইয়াতে থাকি গৈছে। নাই আমাৰ ইয়াৰ আছিলে মানুহ দুটা, নামটোহে নাজানো, বাহিৰৰ মানুহ হয়। ইয়াত চাবলৈ নাহো বাৰু, কাম কৰিছে তেতিয়া কৰিছে বুলি হ'ব বুলি জানো, আৰু নকৰিলে চব এনেকে আদা উৰা কৰি কাম আহি আছে। মই কৰো যে কাম আমাৰ ইয়াত স্কুলটো অলপ জলদি বনাই দিবলৈ। ল'ৰা ছোৱালী অসুবিধা পাইছে অলপ, সৰু ল'ৰা ছোৱালী, আৰু ইয়াত বস্তু থবলৈ অলপ দিগদাৰ হয়, ঘৰ নাই সেইটো কাৰণে। ঘৰত স্কুলটো হ'লে মানে বস্তু থবলৈ ভাল, তলা মাৰি থব পাৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।